হয়, এইটো 20 নম্বৰ ৱাৰ্ডৰ আমি এইখিনি 20 নম্বৰ ৱাৰ্ডৰ বাসিন্দা আজি মহিলাসকলে গোটেইখিনি ওলাই আহিছোঁ। এইখন আপোনালোকে দেখিছে মাহিদা ৰেষ্টুৰেণ্ট বুলি তেওঁলোকে এখন বেনাৰ ইয়াতে লগাইছে, কিন্তু একচুৱেলি তেওঁলোকে মাটিখিনি ভাড়া বা কিবা লিজতহে ল'ব, আৰু মাটিৰ মালিকজন হৈছে গোলক বৰ্মন। তেওঁ মাটিখিনি ধনঞ্জয় দাস নামৰ মানুহ এজনক মাটিখিনি তেওঁ ভাড়া দিছে। ইয়াতে তেওঁলোকে বিচাৰিছে, আমাক কৈছে যে ৰেষ্টুৰেণ্ট হ'ব বুলি, কিন্তু একচুৱেলি ৰেষ্টুৰেণ্ট নহয়, এখন ৱাইন শ্বপৰ কাৰণে তেওঁলোকেহে এপ্লাই কৰিছে। মানে ৰেষ্টুৰেণ্টখন জাষ্ট এটা মানে হেৰি আৰু এটা ফ'ৰ্চ হয়, তাৰমানে তেওঁলোকে ফ'ৰ্চৰ কৰিছে, কিন্তু আমি সেইখন হ'ব নিদিওঁ। সেইকাৰণে আজি আমি গোটেই মহিলাসকল ওলাই আহিছোঁ। আমাৰ DC অফিচত কমপ্লেইন কৰা আছে, পৌৰসভাত আমি কমপ্লেইন কৰিছোঁ, তাৰপিছত এক্সাইজতো কৰা হৈছে, আৰু ৰাস্তাৰ অপজিটতে আপোনালোকে সেইখন দেখিব, সেইখন অংগনাবাদী কেন্দ্ৰ। তাৰপিছত আমাৰ ইয়াতে গৌৰীয় মঠটো আছে, বৰপাৰা জাগ্ৰত কালী মন্দিৰটো আছে, জিলা পৰিষদৰ কাৰ্যালয়টো আছে, এইটো এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টটো আছে। ইমান ধুনীয়া আমাৰ এটা পৰিৱেশ, আৰু এইটো আমাৰ এটা ৰেচিডেঞ্চিয়েল এলেকা। ইয়াত আমি তেনেকুৱা এটা কাম কেতিয়াও আমি হ'ব নিদিওঁ, কাৰণ আহোঁতে যাওঁতে তেওঁলোকে দোকানখন খুলিব, আৰু এইটোৱে ৰাস্তা আপোনালোকে দেখিছে। গতিকে একদম মানে আমি সকলোৱে আমি অসুবিধাত পৰিম। এতিয়া সৰু উঠি অহা ল'ৰা ছোৱালীখিনি তেওঁলোকে কি শিকিব? আমাৰ নিৰাপত্তাটো নোহোৱা হ'ব। আজি আমি ৰাতি 10টাতো যদি মাইকীখিনি কেতিয়াবা বিহুৰ পৰা বা পূজাৰ পৰা বা কেতিয়াবা অনুষ্ঠানৰ পৰা যদি আহোঁ, তেতিয়া আমি বিনা দিগদাৰে আমি আহোঁ। কিন্তু তেতিয়া হ'ব কি, তেওঁলোকে এটা গ্ৰুপ পাতিব ইয়াতে, আৰু এইখন যে অকল মানে ৱাইন শ্বপ তেনেকুৱা নহয়, লাহে লাহে তেওঁলোকে সেইখন অন শ্বপৰ কাৰণে তেওঁলোকে এপ্লাই কৰিব। তেতিয়াতো আৰু দিনে ৰাতিটো তেতিয়া কি পৰিৱেশ হয় আপোনালোকে গমেই পায়। সেইকাৰণে আমি এতিয়া সেইখিনি বস্তু নিবিচাৰোঁ। আজি আমি মহিলাসকল ওলাইছোঁ, আৰু তাৰ পিছতো আমি আজি ভাবিছোঁ যে যদি তেওঁলোকে যদি আমাৰ লগত মহিলাসকলৰ লগত চেলেঞ্জ কৰে, 20 নম্বৰ মহিলাসকল ৱাৰ্ডৰ লগত যদি চেলেঞ্জ কৰি পেলাই তেওঁলোকে যদি কৰে, তেতিয়া কিন্তু আমি কিন্তু শুদাই নিদিম। তেতিয়া আমি নাৰী শক্তি আমি দেখুৱাই দিম, আৰু তেতিয়া আমি সকলোৱে প্ৰণ কৰিম যে আমি কিন্তু মদৰ দোকানখন তেতিয়া ভাঙি আমাৰ হাততো নাই, এইটো গভৰ্ণমেণ্টৰহে, গভৰ্ণমেণ্টে গোটেইখিনি দি দিব, আমি গভৰ্ণমেণ্টক জনাম বাৰু, গভৰ্ণমেণ্টে কি কয় চাওঁ। মই বোলো ছাৰ আমি ছেকেণ্ড টাইম আৰু আহিব লাগিব নেকি আপোনাৰ ওচৰত? তেতিয়া তেওঁ কৈছে আহিলেও বা নাহিলেও হয় নে নহয় আপোনালোকে গমেই পাব। এই যি আপোনালোকৰ অসুবিধা, এই অসুবিধাৰ সন্মুখীন জনাইছোঁ। কাৰণ চিকে সন্মুখতে চিকে হোটেলখন, তাতে এখন বাৰ আছে, সেইটো ৰাস্তাৰে সন্ধিয়া কোনো ওলাবই নোৱাৰে, আৰু তাৰ পৰা যদি এইখিনি 50 মিটাৰৰ হ'ব কিজানি, ইয়াতে এখন হয়, এইটো বাইলেণ্ডেদিও ওলাব নোৱাৰিব। তাৰমানে কথাটো এতিয়া এনেকৈ হৈছে, বাইলেণ্ডে এখনকে ৱাইন শ্বপ হ'ব নেকি? তেনেকুৱা হ'লে আমাৰ এই ৰেচিডেঞ্চিয়েল পৰিৱেশটো একেবাৰে বেয়া হৈ যাব, আৰু এইটোতো সাংঘাতিক কমাৰ্চিয়েল এৰিয়া নহয়, এইটো ৰেচিডেঞ্চিয়েল, আমাৰ অৰিজিনেল গাঁৱলীয়া মানুহখিনিয়ে ইয়াত থাকে। আপোনালোকে মহিলাসকলে ওলাই আহিছে, কোনো পধ্যে ইয়াতে ৱাইন শ্বপ হ'ব নিদিওঁ। আমিতো আজি ভাবিছিলোঁ ঘৰৰ অনাৰকো ধৰিম, কিন্তু ঘৰৰ অনাৰ নাই, ল'ৰাটোৰ চাইড কাটিছে, ফালৰি কাটিছে, দেউতা নাই, মই কি ক'ম? ঘৰতে জানি আহিছিলে গম পাবি, কিন্তু চাইড কাটিছে। আমি বাপেককো ধৰিলোহেঁতেন, কিন্তু বাপেক নাই। আৰু যিজনে দিব তেওঁ ইয়াৰ 20 নম্বৰৰ বাসিন্দা নহয়, তেওঁ 3 নম্বৰ ৱাৰ্ডৰ বাসিন্দা। তেওঁ 3 নম্বৰ ৱাৰ্ডত দিয়ক, তেওঁ 20 নম্বৰ ৱাৰ্ডতো আহিছে। আমিতো কোনো পধ্যেই দিব নিদিওঁ। আমি ওলাই আহিছোঁ মানে ওলাই আহিছোঁ।